নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহে টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি বহুত ভাল ভেকেন্সি আপোনালোকৰ আহিছে আসাম নিউ প্ৰাইভেট জব আন একাডেমি ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে 8 পাস 10 পাসৰ পৰা ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব আজি ভিডিওত সম্পূৰ্ণ ভিডিওটো চাবলৈ ৰিকুৱেষ্ট কৰিছো যাতে গোটেইখিনি ইনফৰমেশন ভালদৰে বুজি পায় নহলে বহুত কমেন্ট কৰি থাকে কি চাকৰি ওলাইছে মইতো কমেন্ট সেকশন আপোনাক জনাই দিব নোৱাৰো কি ওলাইছে কাৰণ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া আৰামছে ভালদৰে আবেদন কৰক আৰু এটা চাকৰি লৈ লওক মাৰুতি সুজুকি ভেকেন্সি চলিছে যোৱাকালি আমি আলোচনা কৰিছিলো আমৃত সিমেন্টৰ ভেকেন্সি ফুড কোম্পানী ভেকেন্সি অল আসাম প্ৰাইভেট জব ভেকেন্সি ভিশাল মেগামাৰ্ট এফএমসিজি কোম্পানী ভেকেন্সি মাইক্ৰো ফাইনেন্স বেংক এক্সিস বেংকৰ ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেতু কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেটখিনি ৰেগুলাৰ যাতে পাই যায় নহলে আপোনালোকৰ লাষ্ট যোৱাৰ পিছত যদি আবেদন কৰে তেতিয়া আপোনালোকৰ এপ্লাই কৰা নহব হেতু কাৰণে লাষ্ট যোৱাৰ আগতে আবেদন কৰাৰ চেষ্টা কৰক যাতে চাকৰি এটা পাই যায় শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি 20000 মান এভাৰেজ স্যালাৰি দিয়া হ'ব 8 পাস 10 পাসৰ পৰা ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব আজিৰ ভিডিওত প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি এটা ৰেপুটেড কোম্পানীৰ পৰা আপোনালোকৰ ভেকেন্সি আপোনালোকৰ আহিছে হিন্দী টাইপিষ্টৰ গুৱাহাটীৰ ভেকেন্সি এটা কোৱালিফিকেশন গ্ৰেজুৱেচন বিচৰা হৈছে যিকোনো ডিসিপ্লিন অৰ্থাৎ আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা কৰা হল হিন্দী টাইপিংৰ ডিপ্লোমা বা ডিগ্ৰী ডিপ্লোমা বা সাৰ্টিফিকেট এখন লাগিব আৰু এক্সপেৰিয়েন্স লাগিব হিন্দী টাইপিং আগতে কৰা সো স্যালাৰি হ'ব আপোনালোকৰ 22000 বহুত ভাল স্যালাৰি এটা ইন্টাৰেস্টেড যদি হয় 4 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ নিজৰ ৰেজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু WhatsApp নম্বৰ কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নেভিগেন্সি আপোনালোকৰ আন একাডেমি গুৱাহাটীৰ পৰা ভেকেন্সি প্ৰথম ভেকেন্সি ৰিসেপশনিষ্ট এটা কাৰণে খালি গ্ৰেজুৱেচন হলে হল আৰু অফিস বয়ৰ কাৰণে 10 পাস হলে হল বেসিক কোৱালিফিকেশন এডমেন্ট নালাগে 10 পাস যদি হৈ আছে অফিস বয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটো ইমেইলত যাতে মেনশন কৰি দিয়ে নহলে ইন্টাৰভিউৰ কাৰণে মাতা নহব কাউন্সিলৰৰ ভেকেন্সি এটো কাৰণে বিএসসি আৰু 2 বছৰ অভিজ্ঞতা লাগিব টেলিকলাৰৰ কাৰণে 12 পাস সায়েন্সত প্ৰেফাৰেন্স দিয়াব যদি ষ্ট্ৰীমৰ সায়েন্স ষ্ট্ৰীমত কৰা হয় আছে 12 টো 1 ইয়াৰ অভিজ্ঞতা লাগিব মাৰ্কেটিং অফিচাৰৰ কাৰণে গ্ৰেজুৱেচন বা এমবিএ আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব মাৰ্কেটিং হেডৰ কাৰণে আপোনালোকৰ এমবিএ আৰু 3 বছৰ অভিজ্ঞতা লাগিব কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এইটো চেনেলত দিয়া হয় কত 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে কিন্তু হেটো জব আমাৰ চেনেলৰ পৰা পাবলিশ কৰা হ'ব লাগিব যদি বেলেগ চেনেলৰ পৰা চাই মোক কমেন্ট কৰিছে মই তাৰ ওপৰত একচন ল'ব নোৱাৰিম হেটো কাৰণে যদি আমাৰ চেনেলৰ পৰা চাই কোনোবা যদি ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে মই তাৰ ওপৰত নিশ্চয় একচন লৈ লম ইন্টাৰেস্টেড যদি হয় WhatsApp নম্বৰ কন্টাক্ট নম্বৰ দি আছে আৰু ইমেইল আইডিও দি আছে যোগাযোগখিনি কৰিব পাৰে 3 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ফনি মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি হায়াৰিং কৰা হৈছে অফিস গুৱাহাটীৰ কাৰণে একাউন্টস মেনেজাৰৰ কাৰণে এটো কাৰণে গ্ৰেজুৱেচন ইন কমাৰ্চ অৰ্থাৎ বিকম পাস কৰা হ'ব লাগিব এটো চাকৰিৰ কাৰণে আৰু নলেজ হ'ব লাগিব টেলি ইআৰপি জিএসটি মেনেজিং একাউন্টস বুক আৰু নলেজ হ'ব লাগিব এমএছ এক্সেল এমএছ ওয়াৰ্ড আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব ৰেপুটেড কোম্পানী বা অৰ্গানাইজেচনত কাম কৰা এজ এ একাউন্টেন্ট সো ইন্টাৰেস্ট যদি হয় ইমেইল আইডি দি আছে WhatsApp নম্বৰ দি আছে এপ্লাই কৰিব পাৰে নেভিগেন্সি আপোনালোকৰ আহিছে নগাঁৱৰ পৰা আপোনালোকৰ বাজৰং কাৰ ৱৰ্ল্ড NS37 বাইপাছৰ পৰা ভেকেন্সি এসেসৰিজ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে 1 to 2 ইয়াৰ্স এটা অভিজ্ঞতা হ'ব লাগিব অটোমোবাইল সেক্টৰত আগতে কাম কৰা এইডাৰ ইন মাৰুতি সুজুকি আৰু আদাৰ ডিলাৰ আপোনালোকৰ ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 3 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স টিচাৰ বিচৰা হৈছে এখন প্ৰি স্কুলৰ পৰা ভেকেন্সি লাচিত নগৰৰ WhatsAppৰ নিজৰ ৰেজিউমিখন পঠাই দিব পাৰে 3 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো আবেদন কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নেভিগেন্সি আপোনালোকৰ কম্পিউটাৰ ফেকাল্টি ফিমেলৰ কাৰণে এটো আপোনালোকৰ এখন ইনষ্টিটিউটৰ পৰা আহিছে ফটাচি লাম্বাৰী কোৱালিফিকেশন গ্ৰেজুৱেট উইথ পিজিডিসি কৰা হ'ব লাগিব লিভিং ইন নিয়াৰবাই এৰিয়াস কন্টাক্ট নম্বৰ দি আছে 4 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি অল ৰাউন্ডাৰ ড্ৰাইভাৰৰ ভেকেন্সি এখন এটা আপোনালোকৰ এডভোকেটৰ কাৰণে লজিংটো ফ্ৰী দিয়া হ'ব মানে থাকাটো ফ্ৰী দিয়া হ'ব 8 পাস 10 পাস হলে হ'ব লাগে ড্ৰাইভাৰৰ কাৰণে যেটো এটা ভেকেন্সি আৰু ড্ৰাইভাৰৰ সাধাৰণতে 8 পাস বা 10 পাসে লাগে এবাৰ কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি ললে ভালকৈ বস্তুখিনি বুজি হ'ব নেভিগেন্সি আপোনালোকৰ সিভিল ডিপ্লোমা হোল্ডাৰৰ ভেকেন্সি যোনে অটোকেড নলেজ আছে আৰু 2 হুইলাৰ এখন আছে ফৰ অফিচ আৰু ফিল্ড ৱৰ্ক ফৰ এ কনসালটেন্সি ফাৰ্ম এট গুৱাহাটী
ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইন মেনশন কৰি দিব একদমে নাপাহৰিব নেক্সট ভেকেন্সি সায়েন্স টিচাৰ ভেকেন্সি আপোনালোকৰ জেভি কেএসএস কাহিলিপাৰাৰ পৰা ভেকেন্সি বিএসসি বা এমএসসি কৰা হলে হ'ব লাগে এবাৰ কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি ল'ব 3 ছেপ্টেম্বৰত ইন্টাৰভিউ আছে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে এটা ষ্টক ব্ৰকিং ফাৰ্মৰ পৰা ভেকেন্সি কম্পিউটাৰ অপাৰেটৰ নুনমাটি অফিচৰ কাৰণে আৰু ইন্টাৰেস্টেড যদি ক্যান্ডিডেট হয় 12 পাস যদি কৰা হয় আছে তেতিয়ালে কন্টাক্ট নম্বৰটো কন্টাক্ট কৰিব পাৰে আৰু স্যালাৰি আপোনালোকৰ 12000 টকা ইন হ্যান্ড দৰমহা দিয়া হ'ব লগতে আপোনালোকৰ টাইমিংটো মেনশন কৰা আছে ৰাতিপুৱা 9টাৰ পৰা 4টা বজালৈ অৰ্থাৎ 7 ঘণ্টা ডিউটি হ'ব যদি ইন্টাৰেস্টেড হয় 12 পাস যদি পাস কৰা হৈ আছে আৰু ফিমেল হ'ব লাগিব এটা মেলে যেটা আবেদন কৰি নিদিয়ে ভুলতেও আপোনালোকৰ পিছলৈ যদি ব্লক কৰা হয় মেলৰ যদি চাকৰি ওলাই তেতিয়া এপ্লাই কৰিব নোৱাৰিব সো ফিমেল হ'ব লাগিব 12 পাস হ'ব লাগিব ইন্টাৰেস্টেড হয় এপ্লাই কৰিব পাৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে টেকনো কমাৰ্শিয়েল প্ৰডাক্টৰ পৰা ভেকেন্সি মাৰ্কেটিং আৰু মিনিমাম 5 বছৰ এটা অভিজ্ঞতা লাগিব কৰ্পোৰেট আৰু প্ৰজেক্ট সেলছত কাম কৰা ইমেইল আইডি দি আছে 5 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেন্সি মেজেষ্টিক একাডেমি ভেকেন্সি এটা ইউনিট হয় এছপিএম আইএছ একাডেমি হায়াৰিং কৰা হৈছে ল ফেকাল্টি ফৰ আসাম জুডিশিয়েল সাৰ্ভিস ৰিকুৱাৰমেন্ট কিছুমান আছে এনেকুৱা টিচিং এক্সপেৰিয়েন্স লাগিব যিকোনো ইনষ্টিটিউচনত আগতে কাম কৰা আৰু আপোনালোকৰ মেইনছ পাস কৰা হ'ব লাগিব এজিএছ অৰ্থাৎ আসাম জুডিশিয়েল সাৰ্ভিসৰ যোনখন মেইনছৰ পেপাৰ এখন পাস কৰা হ'ব লাগিব ইন্টাৰেস্টেড হয় ইমেইল আইডি দিয়া নাই ডাইৰেক্ট হোৱাটছএপত পঠাই দিব দিছে সো হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক যদি ইন্টাৰেস্টেড তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোক জনোৱা হ'ব নেক্সট ভেকেন্সি আপোনালোকৰ এসিস্টেন্ট আৰ্কিটেক্ট ড্ৰাফটমেনৰ ভেকেন্সি আপোনালোকৰ সাংসাৰিক কামৰূপৰ পৰা আহিছে কন্টাক্ট নম্বৰ তলত দি আছে যদি আপোনালোকৰ আৰ্কিটেক্ট বা এনেকুৱা ধৰণৰ কৰা হৈ আছে বিআৰ যোনটো থাকে আপোনালোকৰ ডিগ্ৰী বিআৰ বেচেলৰ অফ আৰ্কিটেক্ট এখন যদি কৰা হৈছে বা ড্ৰাফটমেনৰ কোনো কোৰ্স থাকে ড্ৰাফটমেনৰ হেখন যদি কৰা হৈছে তেতিয়াও পাৰিব নেক্সট ভেকেন্সি আপোনালোকৰ এটা আইএসও সাৰ্টিফাইড কোম্পানীৰ পৰা আহিছে লিব্ৰিকেন্স অইল এলপিজি পেট্ৰলিয়াম প্ৰডাক্টৰ লগত ডিল কৰা মাৰ্কেটিং এক্সিকিউটিভ 15টা ভেকেন্সি এটো কাৰণে এসএস পাস কৰা হ'ব লাগিব 1 ইয়াৰ অভিজ্ঞতা লাগিব মাৰ্কেটিং ফিল্ডত কাম কৰা বাইক এখন হ'ব লাগিব 25 টু আপোনালোকৰ 55 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু 15000 দৰমহা পাব লগতে ইনসেন্টিভ ভালেমান পাব আৰু কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি ফিমেলৰ কাৰণে এটো কাৰণে এসএস পাস আৰু বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব 12000 দৰমহা পাব খালি এসএস পাস কৰা হলে হল সো ইন্টাৰেস্টেড হয় ইমেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে কন্টাক্ট নম্বৰ হোৱাটছএপ নম্বৰ কোটেখিনি ডিটেইলছ দি আছে 3 ছেপ্টেম্বৰৰ ভিতৰত আবেদনটো কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে আৰু এটা ভেকেন্সি আপোনালোকৰ আছে সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি এটো কাৰণে মিনিমাম 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব আৰু সাইট সুপাৰভাইজাৰ বেক অফিচাৰৰ ভেকেন্সি কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে কনস্ট্ৰাকচন ফাৰ্ম হয় এটা কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ল'ব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে ভিডিওটো চাই ভাল লাগে ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিহঁতে এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব আমাৰ ইনষ্টাগ্ৰাম পেজ আছে হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ফেচবুক গ্ৰুপ আছে যদি জয়েন কৰা কৰি থব তাতে ভাল আপডেট পাই থাকিব আজিলৈ ইমানে আগলৈ ভিডিও চাই থাকিব